বৰনগৰ মহাবিদ্যালয় ৬২তম যি মহাবিদ্যালয় সপ্তাহ হৈ আছে, এয়া প্ৰায় আমাৰ এটা পবিত্ৰ দিন ২৬ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু সেইদিনাখনৰ পৰা আজি পঞ্চম দিনত ভৰি দিছে। আজি সাংস্কৃতিক শোভাযাত্ৰাও অনুষ্ঠিত হৈ গৈছে ইতিমধ্যে। অহাকালি আমাৰ মুকলি সভা আছে। গতিকে এই ৬ দিন মুকলি সভাত আমাৰ বিধানসভাৰ এসময়ৰ প্ৰাক্তন সচিব হেমেন দাস ডাঙৰীয়া আৰু মানিকপুৰ আঞ্চলিক কলেজৰ বৰ্তমান যি অধ্যক্ষ হৈছে খাটনীয়াৰ, তেখেত আহিব। মোৰ নাম শ্ৰী নীলজ্যোতি বেজবৰুৱা, মই বৰনগৰ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক। আজি আমাৰ পঞ্চমটো দিন মহাবিদ্যালয় সপ্তাহ। আজি আমাৰ সাংস্কৃতিক শোভাযাত্ৰাটো মানে সফল উঠিছে আমাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগিতাত। সেয়ে আজি ভাল লাগিছে, ইমান বছৰৰ মূৰত এইবাৰো যে আমাৰ এটা শোভাযাত্ৰা উলিয়াব পাৰিছে, ভাল লাগিছে বহুত। নমস্কাৰ। বৰনগৰ মহাবিদ্যালয়ৰ এই বৰ্ষৰ কলেজ সপ্তাহ, মহাবিদ্যালয় সপ্তাহ ২৬ তাৰিখৰ পৰা আৰম্ভ হৈছে, অহাকালি শেষ হ'ব। আজি ৩০ তাৰিখ, অহাকালি মুকলি সভা হ'ব, বঁটা বিতৰণী সভা হ'ব। গতিকে মহাবিদ্যালয়ৰ এই মহাবিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি আজি আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছিলে। এইটো এটা প্ৰতিযোগিতা আছিলে। কেইবাবছৰ ধৰি আমাৰ মহাবিদ্যালয়ত ৱাল মেগাজিন আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰতিযোগিতা হৈ আহিছে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণে বিভিন্ন আমাৰ অসমৰ বা ইভেন ভাৰতবৰ্ষৰো বিভিন্ন জাতিগোষ্ঠীক প্ৰতিনিধিত্ব কৰি বিভিন্ন সাজ সজ্জাৰে আহি সাংস্কৃতিক শোভাযাত্ৰা, সুন্দৰ সাংস্কৃতিক শোভাযাত্ৰা কৰিছে। সৰভোগ হৈ পেলাই কলেজৰ পৰা সৰভোগ হৈ পেলাই মানে শোভাযাত্ৰা কৰি আহি অলপ আগতে শেষ হৈছে। গতিকে ইয়াত এটা কথা পৰিস্ফুট হৈছে যে আমাৰ যি জাতিগোষ্ঠী সাংস্কৃতিক, আমাৰ বিভিন্ন জাতিগোষ্ঠীৰ যি সংস্কৃতি, সেই সংস্কৃতিক তাৰমানে দেখুৱাবলৈ আমাৰ ছাত্ৰ ছাত্ৰী সক্ষম হৈছে। যে আমাৰ আপোনালোকে জানে যে ইয়াত আমাৰ মানে বিভিন্ন জাতিগোষ্ঠীৰ, সৰু সৰু জাতিগোষ্ঠীৰ সংস্কৃতি লৈ পেলাই আমাৰ বৃহত্তৰ অসমীয়া সংস্কৃতি। গতিকে ইয়াত বড়ো, তিৱা বা আমাৰ ৰাভা বা আমাৰ অসমীয়া সংস্কৃতি বা বিভিন্ন জাতিগোষ্ঠীৰ সংস্কৃতিৰ মানে ইয়াত প্ৰকাশ হৈছে। প্ৰকাশৰ এটাই উদ্দেশ্য যে এয়াই আমাৰ সমাজখনক একত্ৰিত কৰিব। আমি চব মানে জাতিগোষ্ঠীৰ সংস্কৃতিক আমি শ্ৰদ্ধা কৰিব পাৰিব লাগিব। শ্ৰদ্ধা কৰিব পাৰিলেহে আমাৰ বৃহত্তৰ অসমীয়া, তেওঁলোকক লৈ যি বৃহত্তৰ অসমীয়া সমাজখন গঢ়ি উঠিছে, অসমীয়া সংস্কৃতি গঢ়ি উঠিছে, সেই সংস্কৃতিক আমি সন্মান কৰাটো বুজাব। গতিকে ছাত্ৰ ছাত্ৰীয়ে কষ্ট কৰিছে, বহুত কষ্ট কৰিছে। এই ক্ষেত্ৰত আমাৰ বৰনগৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক নীলজ্যোতি বেজবৰুৱাৰ নেতৃত্বত ছাত্ৰ একতা সভাই বহুত কষ্ট কৰিছে ছাত্ৰ ছাত্ৰীখিনিক সংগঠিত কৰাৰ ক্ষেত্ৰত। গতিকে আজি ভাল লাগিছে, শোভাযাত্ৰা চাই ভাল লাগিছে আৰু মানে ই এটা ডাঙৰ মেছেজ যাব সমাজলৈকে যে আমি চবেই চবৰ সংস্কৃতিক আমি সন্মান কৰিলেহে আমাৰ তেওঁলোকক লৈ যি বৃহত্তৰ অসমীয়া সংস্কৃতি সেয়া অটুট থাকিব আৰু সেইটো আমাৰ চবৰে দায়িত্ব বুলি আমি অনুভৱ কৰিছোঁ বা চবেই অনুভৱ কৰিবলৈ যত্নপৰ হ'ব। কাৰণ যি পৰিস্থিতি বৰ্তমান, সেই পৰিস্থিতিত আমি সমিলমিলেৰে এই মানে আমাৰ বৰ অসম বা আমাৰ বৃহত্তৰ অসমীয়া সমাজখন গঢ়ি তোলাৰ দায়িত্ব আছে বুলিয়েই এই ধৰণৰ উদ্দেশ্য লৈ আজি এই সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছিলে। এয়া এটা ভাল মেছেজ সমাজলৈ গৈছে বুলি আমি অনুভৱ কৰিছোঁ।